জন্মাষ্টমীৰ বাতৰিৰ পাছত এবাৰ ৰাজনৈতিক জগতৰ খবৰ দেশৰ ৰাজনৈতিক খবৰ জম্মু কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে মহা সংকটত ভাৰতীয় জনতা পাৰ্টি নিৰ্বাচনী অভিযান আৰম্ভ কৰিয়ে দলটোৱে উজুতি খালে দৰাচলতে নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণাক লৈ দলটোৰ মাজত আৰম্ভ হৈছে তীব্ৰ বিদ্ৰোহৰ আজি পুৱা বিজেপিয়ে ৰাজ্যখনৰ নিৰ্বাচনৰ বাবে ৪৫গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা কৰে তিনিটা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে এই প্ৰাৰ্থীসকলক প্ৰক্ষেপ কৰে দলটোৱে কিন্তু এই ঘোষণাৰ পাছতেই জম্মু কাশ্মীৰ বিজেপিৰ সৃষ্টি হয় তীব্ৰ মতানৈক্য আৰম্ভ হয় তীব্ৰ বিবাদৰ প্ৰাৰ্থী তালিকাখন মানি নলয় বুলি দলটোৰ অধিকাংশ নেতাই ঘোষণা কৰে প্ৰাৰ্থীৰ তালিকাখনত স্থানীয় প্ৰাৰ্থীৰ অভাৱ হৈছে বুলি অসন্তুষ্টি প্ৰকাশ কৰিলে দলটোৰ নেতাসকলে ক্ষোভিত বিজেপি নেতাসকলে দলটোৰ কাৰ্যালয়ত তীব্ৰ প্ৰতিবাদো সাব্যস্ত কৰিলে কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে শ্লোগানেৰে কাৰ্যালয় উত্তাল কৰি তোলে ক্ষোভিত নেতা আৰু কৰ্মীসকলে স্থানীয় বিজেপি নেতাসকলৰ এনে প্ৰতিবাদত স্তম্ভিত হৈ পৰে দলটোৰ শীৰ্ষ নেতৃবৰ্গও आप किसी को भी टिकट दे दो हम ये कहते हैं कि भारतीय जनता पार्टी के कार्यकर्ता को आप टिकट दो जो पहले मुझे बताएं भारतीय जनता पार्टी का कौन सा ऐसा क्राइटेरिया है कौन सा क्राइटेरिया बनाया है जिससे भारतीय जनता पार्टी को कैंडिडेट कर दिया जाता है मुझे बताइए क्या वो ऐसी चेकलिस्ट बनाई है भारतीय जनता पार्टी ने आखिर क्या पैरामीटर है अगर होमी खजूरिया को टिकट नहीं मिली है तो क्या कारण है उनको टिकट नहीं मिलने के आप रात को सर्वे कराते हैं आप दिन में सर्वे कराते हैं आप पोलिंग कराते हैं कार्यकर्ताओं को बताइए आपको कितने वोट मिले हैं होमी खजूरिया को 95 वोट मिले हैं और जिसको टिकट देगी उसको 12 वोट मिले हैं कौन सा सर्वे ऐसा है पहले मुझे ये पता चले मेरा रोष प्रकट होना ही है मैं 18 साल से जैसे एक बच्चा स्कूल में निकल के जाता है मैं सुबह से लेकर शाम तक भारतीय जनता पार्टी का कार्यकर्ता था और पूरा दिन समाज को जोड़ने के लिए जिस टाइम पे मैंने अपने घर में झंडा लगाया था लोग भारतीय जनता पार्टी का झंडा नहीं लगाते थे अपने घर में ठीक है সেয়া দলীয় নেতা আৰু কৰ্মীসকলৰ ক্ষোভ আৰু অসন্তুষ্টিৰ বহিঃপ্ৰকাশ দলীয় নেতাসকলৰ চূড়ান্ত অসন্তুষ্টিত বিজেপি হাইকমাণ্ডে দল বিভাজনৰ আশংকা প্ৰত্যক্ষ কৰে ইয়াৰ বাবে ততালিকে ডেমেজ কণ্ট্ৰোল মুডত আহি পৰে বিজেপিৰ শীৰ্ষ নেতৃবৰ্গ দলীয় প্ৰাৰ্থী তালিকা ঘোষণাৰ দুঘণ্টাৰ পাছতেই শীৰ্ষ নেতৃত্বই বাতিল কৰিবলৈ বাধ্য হ'ল প্ৰাৰ্থীৰ তালিকাখন বিজেপি হাইকমাণ্ডে ঘোষণা কৰে কিছু সংশোধন কৰি আজিয়ে পুনৰ প্ৰকাশ কৰা হ'ব প্ৰাৰ্থীৰ তালিকা এই ঘোষণাৰ এঘণ্টাৰ পাছতে দলটোৱে পুনৰ ঘোষণা কৰিলে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা আশ্চৰ্যজনকভাৱে এই তালিকাত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ১৫গৰাকী প্ৰাৰ্থীকে দলটোৱে চূড়ান্ত কৰে প্ৰথমতে ঘোষণা কৰা দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰ নাম হাইকমাণ্ডে বাতিল কৰিলে ইয়াৰ পাছতে আহিল আন এটা বিশেষ টুইষ্ট দলটোৱে পুনৰ এগৰাকী প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰে গতিকে আজি প্ৰাৰ্থীৰ তালিকাক লৈ দলটোৰ শীৰ্ষ নেতৃত্ব মহাবিড়ম্বনাৰ সন্মুখীন হয় কাশ্মীৰত দলটোক বিভাজিত হোৱাৰ পৰা ৰক্ষা কৰিবলৈ দলীয় হাইকমাণ্ডে দৃষ্টিগতভাৱে এটাৰ পাছত আনটো সিদ্ধান্ত সলাবলগীয়া হয় ইফালে প্ৰাৰ্থিত্বকেন্দ্ৰিক ৰাজনৈতিক নাটকত কাশ্মীৰৰ বিজেপিৰ ভাৱমূৰ্তি যথেষ্ট পৰিমাণে ম্লান হৈছে দলটোৰ নেতাসকল ক্ষমতাৰ প্ৰতি অতিকৈ লালায়িত বুলি জনতাৰ মাজলৈ এটা বিশেষ বাৰ্তা ইতিমধ্যে গুচি গৈছে জম্মু কাশ্মীৰ ৰাজ্যখনৰ ৯০খন আসনত কেৱল জম্মু এলেকাতেই বিজেপিৰ গণভিত্তি সবল প্ৰাৰ্থিত্বকেন্দ্ৰিক কণ্ডলে এতিয়া জম্মুটো দলটোৰ ভেটি খন্দাৰ উপক্ৰম হৈছে এতিয়া বাকী থকা প্ৰাৰ্থীসকলৰ নাম ঘোষণাটো দলটোৰ নেতৃত্বভাৱে বৃহৎ প্ৰত্যাহ্বান হিচাপে থিয় দিছে কাৰণ পুনৰ প্ৰাৰ্থী তালিকা ঘোষণাটো দলটোৰ একাংশ নেতা অসন্তুষ্ট হোৱাটো এক প্ৰকাৰ খাটাং এনে পৰিস্থিতিত বিদ্ৰোহী নেতাসকলে অন্য দলত যোগ দিয়াৰ আছে পূৰ্ণ সম্ভাৱনা গতিকে জম্মু কাশ্মীৰ দখল এতিয়া বিজেপিৰ বাবে হৈ পৰিছে লিটমাছ টেষ্ট কেইবাটাও সমীক্ষাই ৰাজ্যখনৰ বিজেপি ক্ষমতালৈ দখল কৰিব নোৱাৰে বুলি ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে জম্মু কাশ্মীৰত নেশ্যনেল কনফাৰেন্স আৰু কংগ্ৰেছৰ মিত্ৰজোঁটৰ চৰকাৰ হ'ব বুলি ইতিমধ্যে প্ৰকাশ কৰা হৈছে এনে এক সময়তেই প্ৰাৰ্থিত্বকেন্দ্ৰিক দলীয় বিদ্ৰোহ বিজেপিৰ বাবে ভয়ংকৰ অশনি সংকেত হিচাপেই চিহ্নিত হৈছে আহক চাই সম্পৰ্কত ৰাজ্যিক বিজেপিৰ সভাপতিয়ে কি ক'ব খুজিছে कार्यकर्ता यहाँ भारतीय जनता पार्टी के कार्यालय में आए हैं मैं सभी पार्टी के सम्मानित कार्यकर्ताओं का बहुत अधिक सम्मान करता हूं हमारे लिए हमारे पार्टी का हर एक कार्यकर्ता ईश्वरीय स्वरूप होता है भारतीय जनता पार्टी का हर एक कार्यकर्ता हमारे लिए महत्वपूर्ण है हमारे जितने कार्यकर्ता यहां जम्मू कश्मीर के अलग अलग कोनों से यहां पहुंचे हैं मैं आप सबसे ये प्रार्थना करता हूं
कि मैं एक एक करके सभी कार्यकर्ताओं से और जो वरिष्ठ नेता हमारे यहाँ पार्टी के मुख्यालय में आए हैं, मैं सभी पार्टी के वरिष्ठ नेताओं से भी मुलाकात कर रहा हूं। সেয়া বিজেপি ৰাজ্যিক অধ্যক্ষৰ বক্তব্য আৰু এইদৰে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কাশ্মীৰত আৰম্ভ হৈছে বিজেপিৰ মাজত বঙহৰ যুঁজ আৰু আৰম্ভ হৈছে প্ৰথমখন পাৰ্টি তালিকা প্ৰকাশ কৰাৰ পাছতেই তীব্ৰ বিদ্ৰোহ, যাৰ বাবে বিদ্ৰোহৰ তদবিৰ হেৰুৱাই দলীয় হাইকমাণ্ডে প্ৰথমখন পাৰ্টি তালিকা আটাইকেইগৰাকী প্ৰাৰ্থীৰ নাম বাতিল কৰিবলৈ বাধ্য হ'ল। দেখা যাওক আহি থকা সময়ছোৱাত জম্মু কাশ্মীৰৰ সামগ্ৰিক নিৰ্বাচনী দৃশ্যপট কোন দিশে গতি কৰে।